দৰ্শক মণ্ডলীলৈ খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ জনালোঁ। যোৱা 28 জুন তাৰিখে কৈছিলোঁ যে ঈশ্বৰৰ বচন বাইবেলে কৈছে যে কেৱল প্ৰভু যীশু খ্ৰীষ্টৰ জৰিয়তেহে মানুহে পাপৰ শাস্তি নৰকৰ অনন্ত মৃত্যুৰ পৰা পৰিত্ৰাণ বা মোক্ষ লাভ কৰিব পাৰে। কাৰণ সেই মোক্ষ লাভ কৰাৰ মহামূল্য কেৱল তেওঁহে বহন কৰিছে ক্ৰছ কাঠৰ ওপৰত নিজৰ জীৱন আহুতিৰে। তাৰ পাছত যোৱা 5 জুলাই তাৰিখে ঈশ্বৰৰ বচন বাইবেলৰ ভিত্তিতেই কৈছিলোঁ যে মানুহ জাতিৰ বাবে যীশুখ্ৰীষ্টৰ মাধ্যমেৰে ঈশ্বৰে আয়োজন কৰা মহাপৰিত্ৰাণ গ্ৰহণ কৰা ব্যক্তিৰ জীৱনত সুন্দৰ কিছুমান ঘটনা ঘটে। তাৰে এটা হৈছে যে যিয়ে সেই পৰিত্ৰাণ বা মোক্ষ লাভ কৰিবলৈ যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰে, তেওঁৰ পৰিত্ৰাণৰ জীৱনত অমোঘ পৰিৱৰ্তন ঘটে, যিটোক বাইবেলে নতুন সৃষ্টি বুলি কৈছে, যিটো আমি চাইছিলোঁ 2 কৰিন্থিয়া 5:17 আৰু যীশুখ্ৰীষ্টে নিজেও সেই যি পৰিৱৰ্তনৰ কথা সেইটোক নতুন জন্ম বুলি কৈছে। যোহন 3:3 তেওঁ কৈছে, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। অৰ্থাৎ তেওঁ ঈশ্বৰৰ লোক হ'ব নোৱাৰে আৰু ঈশ্বৰৰ স্থানত তেওঁ গৈ পাব নোৱাৰে। ঈশ্বৰ য'ত থাকে সেয়াই ঈশ্বৰৰ ৰাজ্য, সেয়াই স্বৰ্গ ৰাজ্য। আৰু সেইকাৰণে পৰিত্ৰাণ গ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত যিটো প্ৰথম ঘটনা ঘটে, সুন্দৰ ঘটনা, সেইটোৱে হৈছে নতুন সৃষ্টি বাইবেলৰ ভাষাত, আৰু আমি নিজে বুজি পোৱা ভাষাত ক'বলৈ গ'লে পৰিৱৰ্তন। আমি 2 কৰিন্থিয়া 5:17 চাইছিলোঁ, তাত কোৱা হৈছে, এতেকে কোনো যদি খ্ৰীষ্টত আছে, কথাটো মন কৰিবলগীয়া, কোনো যদি খ্ৰীষ্টত আছে, কিবা খ্ৰীষ্ট ধৰ্মত বা কিবা নিয়ম নীতিত বুলি কোৱা নাই, খ্ৰীষ্টত যিকোনো থাকিব, খ্ৰীষ্টক যিকোনোৱে ধৰিব, তেওঁ নিশ্চয়েই নতুন সৃষ্টি হ'ব আৰু তেওঁৰ জীৱনত যিবোৰ পুৰণি সেইবোৰ লুপ্ত হৈ যাব। সেই বিষয়ে আমি যোৱা 5 জুলাই তাৰিখে কৈছিলোঁ আৰু তাৰ এটা উদাহৰণ দিছিলোঁ বুজি পাবলৈ, আৰু সেই উদাহৰণটো আছিলে আগষ্টিন নামৰ আদি মণ্ডলীৰ, প্ৰথম মণ্ডলীৰ যি পিতৃ আছিলে, যিহক ইংৰাজীত চাৰ্চ ফাদাৰ বুলি কয়, আৰ্লি চাৰ্চ ফাদাৰ। আৰু তেওঁ বৰ সুন্দৰ ভাষণ দিওঁতা লোক আছিলে, তেওঁ বৰ সুন্দৰ কথা ক'ব পাৰিছিলে। তেওঁ যেতিয়া কথা কৈছিলে 7 শত্ৰুৱেও তেওঁৰ কথা শুনিছিলে, কিন্তু তেওঁৰ ভাষণ শুনাৰ পিছতে মানুহ আঁতৰি গুচি গৈছিলে। তেওঁৰ পৰা কিবা জানিবলৈ কোনেও চেষ্টা নকৰিছিলে, কাৰণ তেওঁৰ যিটো জীৱন, সেই জীৱন আছিলে বৰ লেতেৰা জীৱন। আৰু সেই কথাটো আমি কৈছিলোঁ, কিন্তু যেতিয়া তেওঁ যীশুক ধৰিলে তেতিয়া তেওঁৰো জীৱন পৰিৱৰ্তন হৈ গ'ল। এই নতুন জীৱনৰ কথা আমি কৈছিলোঁ। অৰ্থাৎ এইটো ক'লোঁ যে পৰিত্ৰাণ গ্ৰহণ কৰা মানুহৰ জীৱনত সুন্দৰ কিছুমান ঘটনা ঘটে। প্ৰথমটো ঘটনা হৈছে তেওঁ ঈশ্বৰৰ সন্তান হোৱাৰ ক্ষমতা পায় ঈশ্বৰৰ পৰা। যোহন আমি 1:12 পঢ়িলে পাওঁ, শুভবাৰ্তা যোহন, সেইটোৱে প্ৰথম সুন্দৰ এটা ঘটনা। আৰু সেই ঘটনাটো হৈছে কি, তেওঁ যদি প্ৰভু যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিছে, তেতিয়াহ'লে তেওঁ ঈশ্বৰৰ সন্তান হোৱাৰ ক্ষমতা ঈশ্বৰৰ পৰা পাইছে। আৰু দ্বিতীয়টো কথা আমি কৈছিলোঁ, তেওঁৰ জীৱনত সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হয়, তেওঁ নতুন হয়, তেওঁৰ জীৱনত পুৰণি আৰু একো নাথাকে, সেই বিষয়ে কৈছিলোঁ। এই দুটা কথা ক'লোঁ আৰু এই দুটা ঘটনা খ্ৰীষ্টত বিশ্বাস কৰা প্ৰতিগৰাকী মানুহৰ জীৱনত ঘটে। আজি আকৌ দুটা তেনেকুৱা সুন্দৰ ঘটনাৰ কথা ক'ব কৈছোঁ। তাৰে এটা হৈছে প্ৰভু যীশুখ্ৰীষ্টক যিসকলে গ্ৰহণ কৰে, তেওঁলোকে কেতিয়াও
ধৰ্ম ধৰিছোঁ বুলি ক'ব লগা নহয়। কিবা এটা ধৰ্মত আমি সোমালোঁ তেনেকুৱা বুলি ক'ব লগা নহয়। কিন্তু যীশুৱে নিজেই কৈছে, যিবিলাকে যীশুক ধৰিব, বিশ্বাস কৰিব, তেওঁলোকে জীৱন পাব। আৰু সেই জীৱনটো হৈছে প্ৰচুৰ জীৱন। যোহন 10:10 প্ৰভুৱে নিজেই কৈছে, চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হ'লে তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ। চাওক প্ৰিয়সকল, প্ৰভু যীশুখ্ৰীষ্ট অহাৰ সময়তো সংসাৰত বহুত ধৰ্ম আছিলে আৰু কোনোটো ধৰ্মই বেয়া নহয়। যদি কোনো এটা ধৰ্ম বেয়া আছে, বেয়া ধৰ্ম, তেতিয়া এইটো ধৰ্মই হ'ব নোৱাৰে। ধৰ্ম মানে ভাল। আৰু সেইকাৰণে কম বেছি পৰিমাণে সকলোবিলাক ধৰ্মই ভাল। ধৰ্ম ঢেৰ আছিলে। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া জগতলৈ আহিছিলে তেতিয়াও বহু ধৰ্ম আছিলে। আৰু সেইকাৰণে তেওঁ ধৰ্ম দিবলৈ অহা নাছিলে, কিন্তু ধৰ্ম পায়ো মানুহৰ যিটো নাছিলে সেইটোকে দিবলৈ তেওঁ আহিছে। আৰু তেওঁৰ ভাষাৰে সেয়া হৈছে প্ৰচুৰ জীৱন। সেই প্ৰচুৰ জীৱন দিবলৈ তেওঁ আহিলে। সেইকাৰণে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰা প্ৰতিগৰাকী মানুহে এই প্ৰচুৰ জীৱনৰ অধিকাৰী হয়। প্ৰচুৰ জীৱন মানে কি? প্ৰচুৰ জীৱন মানে হৈছে যোৰাকৈ যোৰা জীৱন। সকলো পৰিস্থিতিতে, সকলো সময়তে এই জীৱন তেওঁ জুৰিব। কোনোবাই তেওঁক ভাল বুলি ক'লেও প্ৰভুৱে দিয়া জীৱন তেওঁক জুৰিব। কোনোবাই বেয়া বুলি ক'লেও জুৰিব। তেওঁ ৰোগ নৰিয়া হ'লেও জুৰিব, ভালে থাকিলেও জুৰিব। খাবলৈ পাইছে তেতিয়াও জুৰিব, খাবলৈ পোৱা নাই তেতিয়াও জুৰিব। সকলো সময়তে, সকলো পৰিস্থিতিতে যিটো জীৱন জুৰে, সেয়াই হৈছে প্ৰচুৰ জীৱন। সেইকাৰণে প্ৰচুৰ জীৱনৰ অধিকাৰী হোৱাসকলে তেওঁৰ জীৱনত যিহেতু জীৱনটোৱেই প্ৰচুৰ, সেইকাৰণে দুখ কষ্টৰ সময়তো তেওঁৰ জীৱনটো নোজোৰা হৈ নাযায়। কোনোবাই বেয়া বুলি ক'লেই তেওঁৰ জীৱনটো শেষ হৈ নাযায়। সকলো সময়তে, সকলো পৰিস্থিতিতে যিটো জীৱন জুৰে, সেয়াই হৈছে প্ৰচুৰ জীৱন। এই প্ৰচুৰ জীৱন ইমানেই প্ৰচুৰ যে যেতিয়া আমাৰ দেহা মাটিতে মিলিব, আমি মৃত্যুৰ মুখত পৰিম, আমি সংসাৰ এৰি থৈ গুচি যাম, তেতিয়াও সেই জীৱন অব্যাহত থাকে। আমি যিসকলে প্ৰভু যীশুখ্ৰীষ্টত আশ্ৰয় লৈছোঁ, যিসকলে তেওঁক নিজৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিছোঁ, আমি সকলোবিলাকেই সেই জীৱনৰ অধিকাৰী হৈছোঁ। আৰু সেই জীৱনৰ অধিকাৰী হোৱাৰ কাৰণে যেতিয়া আমি এই সংসাৰ এৰি থৈ গুচি যাম, তেতিয়াও আমাৰ সেই জীৱন অব্যাহত থাকিব, চলি থাকিব। আৰু স্বৰ্গত সেই জীৱন চলি থাকিব কাৰণে, আৰু সেই জীৱন কেতিয়াও শেষ নহ'ব কাৰণে তাৰ অন্য এটা নাম হৈছে অনন্ত জীৱন। ইংৰাজীতে ক'বলৈ গ'লে ইটাৰনেল লাইফ, কেতিয়াও শেষ নোহোৱা জীৱন। সেই জীৱনটোকেহে দিবলৈ প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ আহিছিলে। আৰু সেইকাৰণে যিমান লোকে তেওঁক গ্ৰহণ কৰে, তেওঁক বিশ্বাস স্থাপন কৰে, নিজৰ জীৱনৰ পৰিত্ৰাতা প্ৰভু আৰু ঈশ্বৰৰূপে তেওঁক গ্ৰহণ কৰে, তেওঁলোকে সেই জীৱনৰ অধিকাৰী হয়। সেইকাৰণে যেতিয়া আমি যীশুখ্ৰীষ্টক ধৰিছোঁ, আমি জীৱনহে গ্ৰহণ কৰিছোঁ। আমি সেই জীৱনৰ অধিকাৰীহে হৈছোঁ। মিছামিছিকৈ আমি এনেকুৱা বৰ তৰল চিন্তা এটা ৰাখিব নালাগে। তেনেকুৱা এটা বৰ হাঁহি উঠা, বৰ নিজ বিধৰ এটা চিন্তা আমি মনত ৰাখিব নালাগে যে আমি খ্ৰীষ্টিয়ান ধৰ্মটোকে ধৰিছোঁ। আমি প্ৰভু যীশুখ্ৰীষ্টক যেতিয়া ধৰিছোঁ, আমি জীৱনৰ অধিকাৰী হৈছোঁ। যি জীৱন পৃথিৱীটো জুৰিব, পৃথিৱীটো জুৰিবৰ কাৰণে আমাৰ অভাৱ হ'লে আমি মিছা কথা নকওঁ, কাৰণ সেই জীৱনে আমাক জুৰে। আমাৰ দুখ নৰিয়া হ'লেই, আমাৰ যদি ভাল হোৱা নাই, আমি ঈশ্বৰক নুদুখো, কাৰণ সেই জীৱনে আমাক জুৰে। আৰু আমাক কোনোবাই বেয়া বুলি যদি কৈছে, তথাপি সেই জীৱনে আমাক জুৰে। সেই জীৱনটোক তেওঁ দিবলৈ আহিলে, আৰু পৃথিৱীটো সেই জীৱনটো প্ৰচুৰ। আৰু স্বৰ্গলৈ আমি যেতিয়া গুচি যাম, তাতো সেই জীৱন চলি থাকিবৰ কাৰণে, অব্যাহত থাকিবৰ কাৰণে, কেতিয়াও শেষ নহ'বৰ কাৰণে,
সেই জীৱন অনন্ত জীৱন। সেইটো জীৱনৰ কাৰণেহে প্ৰভু যীশুখ্ৰীষ্টই এই জগতলৈ আহিছিলে। আৰু দ্বিতীয়টো কথা আমি বাইবেলত পাওঁ, মই আগতে কৈ আহিছিলোঁ যে দুটা সুন্দৰ কথা, সুন্দৰ ঘটনা আমাৰ জীৱনত ঘটে। প্ৰথমটোৱে হ'ল যে আমি প্ৰভু যীশুখ্ৰীষ্টক যেতিয়া গ্ৰহণ কৰিলোঁ, তেতিয়া আমি ঈশ্বৰৰ সন্তান হ'লোঁ, ক্ষমতা পালোঁ সন্তান হোৱাৰ। দ্বিতীয়টো কথা ক'লোঁ যে আমি আমাৰ জীৱনত পৰিৱৰ্তন ঘটিল, আগৰ জীৱন আৰু আমাৰ নাই, আমি নতুন জীৱনৰ গৰাকী হ'লোঁ, নতুন সৃষ্টি হ'লোঁ। তাৰপিছতে আজি ক'লোঁ প্ৰথমটো কথা, অৰ্থাৎ তৃতীয়টো কথা, সেইটো হৈছে কি, আমি জীৱনৰ অধিকাৰী, প্ৰচুৰ জীৱন, যি প্ৰচুৰ জীৱনটোৰ আন এটা নাম অনন্ত জীৱন, সেই জীৱনৰ আমি অধিকাৰী হৈছোঁ। এয়া কিমান সুন্দৰ ঘটনা আমি যীশুখ্ৰীষ্টক যেতিয়া ধৰোঁ। আনটো ঘটনা হৈছে, বাইবেলে কৈছে, আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ আমি লোক হওঁ আৰু আমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তেওঁক বিশ্বাস কৰাৰ যোগেদি আমি যিহেতু স্বৰ্গলৈ যাম। বাইবেলে ফিলিপিয়া 3:20 কৈছে যে যীচুক গ্ৰহণ কৰাৰ কাৰণে আমি এতিয়া এনে ৰাজ্যৰ মানুহ, যি ৰাজ্য ঈশ্বৰৰ স্বৰ্গত আছে, আৰু সেই ৰাজ্য হৈছে স্বৰ্গ ৰাজ্য। আৰু আমি ফিলিপিয়া 3:20 কৈছে আমি সেই ৰাজ্যৰ, ইয়াতে অসমীয়া বাইবেলত মানুহ বুলি কৈছে, আমি মানুহ, সেই ৰাজ্যৰ মানুহ। আমি মানুহ বুলি ক'লে আমি নাগৰিক বুলিও ক'ব পাৰোঁ। সেই ৰাজ্যৰ আমি এতিয়া নাগৰিক হৈছোঁ। এইটো কিমান সুন্দৰ কথা। ঈশ্বৰ য'ত থাকে সেই ৰাজ্যৰ নাগৰিক হ'ব পৰাটো কি সুন্দৰ কথা। আৰু আমি এতিয়া হৈছোঁ সেই ৰাজ্যৰ নাগৰিক, কাৰণ আমি এতিয়া সকলোবিলাকে স্বৰ্গ ৰাজ্যৰ ভাগি হৈছোঁ। আপোনালোকক এটা কওঁ, যোৱাবাৰো কৈছিলোঁ, আপোনালোকে যিদিনা শুনিব যে এই কথা কৈ থকা ঈশ্বৰৰ যি অযোগ্য দাস মই, যিদিনা প্ৰভুৱে মোক মাতিব, যিদিনা মই শেষবাৰৰ কাৰণে চকু মুদিম, আপোনালোক সকলোৱে জনা উচিত যে ময়ো সেই ৰাজ্যলৈ গুচি গৈছোঁ, ময়ো সেই ৰাজ্যৰ অধিকাৰী হৈছোঁ, ময়ো সেই ৰাজ্যৰ নাগৰিক হৈছোঁ। য'ত ঈশ্বৰ থাকে তাতে ময়ো থাকিম। আৰু সেয়াই হৈছে এটা সুন্দৰ ঘটনা, যিবিলাকে আমি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰিছোঁ। এইবোৰ কথা যেতিয়া আমি বাইবেলৰ পৰা নাজানো, আমি বৰ দুৰ্বল জীৱন যাপন কৰিব লগা হয়। আমি ভাবোঁ আমি খ্ৰীষ্টিয়ান ধৰ্ম ধৰিছোঁ, এই খ্ৰীষ্টিয়ান ধৰ্ম ধৰাৰ কাৰণে আমাৰ জীৱনৰ উপকাৰ হ'ব লাগে, আমাক সকলোৱে ভাল বুলিব লাগে, আমাৰ সদায় ৰোগ ব্যাধি নোহোৱাকৈ আমাৰ জীৱন চলিব লাগে, আমাৰ কেতিয়াও অভাৱ অভিযোগ হ'ব নালাগে। আৰু যেতিয়াই সেইদৰে ভবাৰ দৰে আমাৰ জীৱন নহয়, তেতিয়া আমি দুৰ্বল হৈ পৰোঁ। কাৰণ আমি নাজানো যে আমি ঈশ্বৰৰ সন্তান হৈছোঁ, আমি নাজানো যে আমাৰ জীৱনত এতিয়া ডাঙৰ পৰিৱৰ্তন এটা ঘটিছে, আমি নাজানো যে আমি এতিয়া স্বৰ্গ ৰাজ্যৰ নাগৰিক হৈছোঁ। সেইকাৰণে প্ৰিয়সকল, এতিয়া লাখটকীয়া প্ৰশ্নটো হ'ব, আপুনি খ্ৰীষ্টিয়ান হৈছেনে? আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে? যদি বিশ্বাস কৰিছে, তেতিয়াহ'লে আপুনি আপোনাৰ জীৱনত এই সুন্দৰ সুন্দৰ ঘটনাবিলাক যে ঘটিছে, তাক আপুনি নিশ্চয় জানিব। সেইকাৰণে প্ৰশ্নটো হৈছে, এতিয়া আপুনি সেই স্বৰ্গৰ নাগৰিক হৈছেনে? সেই স্বৰ্গৰ নাগৰিক হ'বলৈ হ'লে সেই স্বৰ্গলৈ যোৱাৰ বাট এটাই। যোহন 14:6 কৈছে, ময়েই বাট আৰু ময়েই জীৱন আৰু ময়েই সত্য, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ, অৰ্থাৎ পিতৃ ক'ত থাকে? স্বৰ্গত থাকে, স্বৰ্গলৈ কোনেও যাব নোৱাৰিব। যোৱাবাৰে কৈছিলোঁ, বহুতে ক'ব প্ৰভু প্ৰভু বুলি, প্ৰভু বুলি ক'লেও নাযাব। বহুতে ক'ব ভগৱানী ক'ব পাৰিছোঁ, বহুতে ক'ব আমি ভূতবিলাক খেদাইছোঁ, বহুতে ক'ব আমি আচৰিত কামবিলাক কৰিছোঁ। আচৰিত কাম কৰা, ভূত খেদা বা তেনেকুৱা ভগৱানী ক'ব পৰাটো আচল কথা নহয়। সেইবিলাক পবিত্ৰ আত্মাৰ বৰ, পবিত্ৰ আত্মাই আমাক সেইবিলাক বৰ দিলে আমি সেইবোৰ কৰিব পাৰোঁ, কিন্তু সেইবোৰ আচল কথা নহয়।
আচল কথাটো হৈছে যীশুৱে কৈছে তেওঁৰ ইচ্ছা পালন কৰা। প্ৰভু যীশুখ্ৰীষ্টক যিসকলে নিজৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিছে তেওঁলোকে তেওঁৰ ইচ্ছা পালন কৰিবই। আৰু তেওঁৰ ইচ্ছা আমি কেনেকৈ জানো? আমাৰ এই যি পবিত্ৰ বাইবেল, যাক আমি ঈশ্বৰৰ বচন বুলি জানো, ঈশ্বৰে কোৱা কথা, বাইবেলৰ প্ৰতিটো কথাই ঈশ্বৰৰ কথা। ঈশ্বৰে তেওঁৰ কথাত কৈছে। আমি কেনেকৈ জানো? আমি তেওঁৰ বচনৰ জৰিয়তে জানো যে আমি তেওঁৰ লোক। যি কথা আমি জানো সকলো ঈশ্বৰৰ বচনৰ ভিত্তিতে আমি জানো। সেইকাৰণে প্ৰশ্নটো হ'ব, এতিয়া আপুনি স্বৰ্গ ৰাজ্যৰ নাগৰিক নে? যদি নাগৰিক নহয় তেতিয়াহ'লে আপুনি যীশুখ্ৰীষ্টৰ যোগেদিহে সেই স্বৰ্গৰ বা সেই ঈশ্বৰৰ ৰাজ্যৰ আপুনি নাগৰিক হ'ব পাৰিব। আমি ইয়াৰ পিছতো আৰু কিছুমান সুন্দৰ সুন্দৰ ঘটনাবিলাকৰ বিষয়ে চাম, কিন্তু আমি এই 4টা কথা মনত ৰখা উচিত যে আমি প্ৰভু যীশুখ্ৰীষ্টত যেতিয়া বিশ্বাস স্থাপন কৰিছোঁ, আমি তেওঁৰ সন্তান হোৱাৰ ক্ষমতা পাইছোঁ ঈশ্বৰৰ পৰা। ঈশ্বৰে আমাক ক্ষমতা দিছে। দ্বিতীয়টো কথা ক'লোঁ কি, আমি যেতিয়া তেওঁক গ্ৰহণ কৰোঁ আমাৰ জীৱন পৰিৱৰ্তন হ'বই লাগিব, নতুন হ'বই লাগিব, পুৰণিবোৰ লুপ্ত হ'বই লাগিব। নহ'লে যদি হোৱা নাই তেতিয়াহ'লে তাৰ প্ৰমাণ এইটোৱেই হ'ব, আমি খ্ৰীষ্টিয়ান ধৰ্মটোকহে ধৰিলোঁ কিন্তু খ্ৰীষ্টক নধৰিলোঁ। যিটো খ্ৰীষ্টিয়ান ধৰ্ম য'ত খ্ৰীষ্টই নাই সেইটো এটা মস্ত সৈন্য। সেই সৈন্যই আমাৰ জীৱনত একো কাম নকৰে। সেইকাৰণে প্ৰভুবিহীন, যীশুখ্ৰীষ্টবিহীন যিটো খ্ৰীষ্টিয়ান ধৰ্ম বুলি কোৱা যায়, সেই খ্ৰীষ্টিয়ান ধৰ্মই আমাৰ একো উপকাৰ কৰিব নোৱাৰে। আৰু সেইকাৰণে আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক পাইছোঁ আমি জানিবই লাগিব যে আমি নতুন সৃষ্টি হৈছোঁ। তৃতীয়টো কথা হৈছে কি, আমি প্ৰচুৰ জীৱনৰ অধিকাৰী হৈছোঁ। যি জীৱন আমাক সদায় জুৰিব। মানুহে ভাল বুলি ক'লেও জুৰিব, বেয়া বুলি ক'লেও জুৰিব, খাবলৈ পালেও জুৰিব, খাবলৈ নেপালেও জুৰিব, ৰোগ ব্যাধি হ'লেও জুৰিব, নহ'লেও জুৰিব, সদায় সকলো পৰিস্থিতিতে জোৰা জীৱন। সেই জীৱনটো প্ৰভুৱে দিবলৈ আহিলে আৰু সেই জীৱনটো অব্যাহত থাকিব দেখিয়েই স্বৰ্গত আমি ঈশ্বৰৰ সৈতে যেতিয়া থাকিম সেয়া হ'ব অনন্ত জীৱন, কেতিয়াও শেষ নোহোৱা জীৱন। আৰু শেষতে কৈছোঁ যে আমি ঈশ্বৰে য'ত থাকে, ঈশ্বৰৰ যিটো ৰাজ্য সেয়া হৈছে স্বৰ্গ ৰাজ্য, সেই স্বৰ্গ ৰাজ্যৰ আমি নাগৰিক হ'ম। সুন্দৰ কথা 1 জোহন 3 অধ্যায়ত কোৱা হৈছে, আমি যেতিয়া স্বৰ্গলৈ যাম আৰু যেতিয়া যীশুক আমি মুখামুখিকৈ দেখিম, তেওঁ যেনেকুৱা আছে তেনেকুৱাই তেওঁক দেখিম আৰু আমিও তেওঁৰ নিচিনা হ'ম। এইটো ধেমালি কথা নেকি? আমি এনেকুৱা জীৱনৰ অধিকাৰী হৈছোঁ যিটো জীৱন শেষলৈকে যদি আমি বৰ্তাই ৰাখিব পাৰোঁ, সেইটো জীৱনত যদি আমি চলি থাকোঁ তেতিয়াহ'লে আমিও যীশুৰ নিচিনা হ'ম। যীশুৰ নিচিনা হ'ব পৰা জীৱন, প্ৰিয়সকল, যীশুৰ দৰে হ'ব পৰা যীশু নহ'ম আমি, কিন্তু যীশুৰ নিচিনা হ'ম। যীশুৰ ভোক নালাগে, আমাৰো নালাগিব। তেওঁৰ ৰোগ ব্যাধি নহয়, আমাৰো নহ'ব। তেওঁ কেতিয়াও মৃত্যুবৰণ নকৰে, আমিও নকৰিম। আমিও তেওঁৰ নিচিনা হ'ম। এনেকুৱা জীৱনহে তেওঁ দিবলৈ আহিলে, ক'ত ধৰ্ম দিবলৈ আহিছে। আৰু সেইকাৰণে এইটো কিমান সুন্দৰ কথা যে আমি ঈশ্বৰৰ সেই ৰাজ্যৰ আমিও নাগৰিক হ'ম। আপুনি নাগৰিক হৈছেনে প্ৰিয় বন্ধু? আপোনাক শেষ প্ৰশ্ন এইটোৱে কৰিছোঁ, আপুনি নিজে জানিব আপুনি স্বৰ্গ ৰাজ্যৰ নাগৰিক হয় নে নহয়। আপোনাৰ বাহিৰে কোনেও ভালকৈ নাজানিব আপোনাৰ কথা। আপুনি সেইকাৰণে নিজকে প্ৰশ্ন কৰক, মই সঁচাকৈ স্বৰ্গ ৰাজ্যৰ নাগৰিক নে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।